আপোনালোক সকলোকে নমস্কাৰ। মই দেৱকুমাৰ দাস, ৭১ নং বিহালী বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা মই প্ৰাৰ্থিত্ব প্ৰত্যাশী। মই আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনবিলাক আমাৰ সকলোৰে ভাল হওক, সমন্বয় সম্প্ৰীতিৰে বিহালী আমাৰ সকলো ৰাইজৰ মাজত এক ঐক্য আৰু সাম্যমৈত্ৰী গঢ় লৈ উঠক। ইতিমধ্যে বিহালীত বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষেত্ৰত এটা যুঁজ আৰম্ভ কৰিছে। আপুনি জানিব পৰা মতে অনুসূচিত জাতিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক হিচাপে আপুনি বিহালীলৈ প্ৰাৰ্থিত্বৰ কাৰণে আহিছে আৰু ইতিমধ্যে আপুনি যথেষ্ট জোৰদাৰ প্ৰস্তাৱত আৰম্ভ কৰিছে। এই ক্ষেত্ৰত ৰাইজৰ সঁহাৰি কেনেকৈ পাইছে? মই এই ক্ষেত্ৰত ক'বলৈ যে ৰাইজৰ পৰা মই ইতিবাচক সঁহাৰি পাইছোঁ আৰু মই বিহালীৰ লগত মোৰ সম্পৰ্ক এক দীঘলীয়া সম্পৰ্ক। মই 2008 চনৰ পৰা মই সদৌ সমুন্নয় ছাত্ৰ সন্থাৰ দায়িত্বত থকা সময়ৰ পৰা মই বিহালীৰ লগত এটা সুসম্পৰ্ক বৰ্তাই ৰাখিছোঁ আৰু 2016 চনৰ মই বিধানসভা নিৰ্বাচনতো চিন্তা চৰ্চা কৰিছিলোঁ। এই বিষয়ত সেই সময়ত আমাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা আমাৰ প্ৰেমলাল গুঞ্জানে এক আলোচনা আৰম্ভ হৈছিল আৰু সেই সময়ত যি ৰাজনৈতিক পৰিৱেশ আছিল বা জনসাধাৰণৰ যিটো ৰায়দান আছিল, সেয়েহে মই কিছু ক্ষেত্ৰত থমকি ৰ'ব লগা হ'ল। যিহেতু আদৰ্শগতভাৱে মোৰ কংগ্ৰেছৰ লগত যথেষ্ট সাদৃশ্য আছে, যিহেতু মই অনুসূচিত এটা সম্প্ৰদায়ক মই প্ৰতিনিধিত্ব কৰোঁ। গতিকে মই ভাবোঁ যে বিহালী সমষ্টিবাসী ৰাইজৰ মাজলৈ ইতিমধ্যে মই দ্ৰুতগতিত আগবাঢ়ি গৈছোঁ। ৰাইজৰ লগত বিভিন্ন ধৰণৰ ক্ৰীড়া, সাংস্কৃতিক, সামাজিক অনুষ্ঠানৰ মাধ্যমেৰে আৰু বিভিন্নজনক মই ব্যক্তিগতভাৱে সাক্ষাৎকাৰ কৰিছোঁ। আমাৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক, অৱসৰপ্ৰাপ্ত বিষয়া বা কৰ্মচাৰী, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, বিহালী সমাজ জীৱনৰ লগত জড়িত থকা সকলো ব্যক্তিৰ লগতে মই এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ লগত অন্তৰংগ আলাপ কৰিছোঁ। তেতিয়াৰ পৰা মই ভাবোঁ যে বিহালী সমষ্টিৰ ৰাইজে মোক নিশ্চয়কৈ আদৰি লৈছে আৰু অনাগত দিনত মোক ৰাইজে সঁহাৰি জনাব, মই আশাবাদী। ইতিমধ্যে বিহালীত এটা বিষয় চৰ্চিত হৈছে যে চালানী প্ৰাৰ্থী আৰু লোকেল প্ৰাৰ্থীৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই চালানী প্ৰাৰ্থী আৰু লোকেল প্ৰাৰ্থীৰ সন্দৰ্ভত আপুনি কি ক'ব? আচলতে চাওক, এইটো হৈছে সাম্প্ৰতিক সময়ত ক'ব লাগে কাৰণে, ইছ্যু এটা উত্থাপন কৰিব লাগে কাৰণে তেওঁলোকে এইটো ইছ্যু উত্থাপন হৈছে। আচলতে অসমতে যদি অসমীয়াই যদি চালানী আৰু লোকেল বুলি কিবা সংজ্ঞা নিৰূপণ কৰি গৈছে বা বিভ্ৰান্ত কৰিছে বা বিভিন্নজনক নিজৰ জন্মভূমিতে যদি তেওঁলোকক নিৰ্যাতন দিব বিচাৰে, এনেধৰণৰ কথা, এইটো আচলতে এটা অপ্ৰাসংগিক আৰু এইটো মনে সজা এটা উদ্দেশ্যপ্ৰণোদিত এইটো অভিসন্ধি বুলি ক'ব লাগিব। যিহেতু আপোনালোকে চাওক, আজি বাহিৰৰ পৰা আহি বহিৰাগত অশোক সিংঘাল ডাঙৰীয়াৰ কথা যদি কয়, আপোনালোকে সকলোৱে জানে তেওঁ আজি কেবিনেট মন্ত্ৰী হিচাপে দপদপাই আছে, অসমৰ ভৱিষ্যত নীতি নিৰ্ধাৰণ কৰিছে। আজি তিনিচুকীয়া ৰাজেন্দ্ৰ প্ৰসাদৰ যদি কথা কয় যে বিগত সময়ত তেওঁ বিধায়ক হৈ গৈছে, আজি অসমত থাকি যদি আমি সমগ্ৰ অসমতে আমি যিহেতু সদৌ সমুন্নয় ছাত্ৰ সন্থাৰ মাধ্যমেৰে মই সমগ্ৰ অসমতে মোৰ সামাজিক সেৱা আগবঢ়াইছোঁ। ঠিক তেনেদৰে বিভিন্নজনে অসমৰ বিভিন্ন প্ৰান্তত কৰ্মসূত্ৰে হওক, প্ৰশাসনিক সেৱা বিভিন্ন ধৰণে আগবঢ়াইছে। গতিকে অসম মাতৃভূমিত অসমীয়াই কোনো জিলাতেই কেতিয়াও চালানী হ'ব নোৱাৰে। এইটো অপ্ৰাসংগিক এটা মুখৰোচক বিষয় বুলি মই অভিহিত কৰিব বিচাৰোঁ। যিহেতু আপুনি কংগ্ৰেছৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কাৰণে যথেষ্ট জোৰদাৰ চলাইছে আৰু ইতিমধ্যে জানিব পৰা মতে আপোনাৰ এটা জনপ্ৰিয়তা বাঢ়িছে। ৰাজীৱ ভৱনত আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি একাংশ কাকততো প্ৰকাশ পাইছে। যদি আপুনি কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ টিকেট লাভ কৰে আৰু বিহালীৰ পৰা যদি আপুনি নিৰ্বাচিত হৈ যায়, বিহালীৰ সমস্যা সন্দৰ্ভত আপুনি কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব? আচলতে বিহালীখন সঁচা কথাত ক'বলৈ গ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় বাৰ্তা আছে, যি সমাজ ব্যৱস্থা আছে, এই সমাজ ব্যৱস্থাই কিন্তু অৰ্থনৈতিক উত্তৰণৰ লগতে সামাজিকভাৱে বিহালী সমষ্টি আগবাঢ়ি যোৱা যথেষ্ট স্থল আছে। বিহালী সমষ্টি বিশেষকৈ যি শৈক্ষিক সমস্যা আমি দেখিবলৈ পাইছোঁ, ইয়াত চৰকাৰী বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা যথেষ্ট বেছি। আজি আমি যদি কওঁ, বিমাৰীলৈ যদি চোৱা যায়, বিমাৰী যিখন বীৰ লাচিত উচ্চ মাধ্যমিক বিদ্যালয় আছে, তাত 826জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে কিন্তু 8জন কেৱল মাত্ৰ শিক্ষক আছে, য'ত গভমেণ্টে 1:30 কৰিছে। তেনেস্থলত তাত যথেষ্ট আমাক শিক্ষকৰ প্ৰয়োজনীয়তা আছে। ঠিক তেনেধৰণে আমাৰ ইয়াত মহাবিদ্যালয়ৰ অভাৱ আছে। ইয়াত 2খন মহাবিদ্যালয় গোটেই বিহালী বিধানসভা সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে। এখন হ'ল আপোনাৰ দীনদয়াল উপাধ্যায়ৰ যি চৰকাৰী যিখন মহাবিদ্যালয় আৰু আনখন হৈছে বিহালী ডিগ্ৰী মহাবিদ্যালয়। গতিকে আমি ভাবোঁ যে সুদূৰ তিনিসুঁতি নেপালী তিনিআলিৰ পৰা নেফাৰ পৰা আৰম্ভ কৰি ইফালে বিমাৰী বনগাঁও, বিমাৰী বঙালী,
ইফালে আপোনাৰ কাউৰী পথাৰ, দফলাগড়, বালিজান বৃহৎ এক অঞ্চল আমি দেখিছোঁ। নতুনকৈ সংযোজিত হোৱা 6টা যি পঞ্চায়ত আহিছে তাতো যথেষ্ট শিক্ষা আৰু স্বাস্থ্যৰ সমস্যা আছে। গতিকে আমি ভাবোঁ যে পোনপ্ৰথমে যিটো আমাৰ শিক্ষাৰ যিটো বুনিয়াদটো গঢ় দিব লাগিব, তাৰপিছত আমাৰ যিটো স্বাস্থ্যখণ্ডটো আমি উন্নতভাৱে আগবঢ়াই নিব লাগিব। আৰু যাতায়াতৰ কাৰণে আমি যিসমূহ বাট পথ ইতিমধ্যে যদিও মানে বৰ্তমানৰ সাংসদগৰাকীয়ে বিগত সময়ত তেওঁ দীঘলীয়া সময় শাসনকালত থাকি বৰ্তমানে যিসমূহ তেওঁ পথ নিৰ্মাণ কৰিছে এইখিনি পৰ্যাপ্ত নহয়, আৰু বহু পথ বাকী আছে নিৰ্মাণ কৰিবলৈ। এই পথখিনি নিৰ্মাণ কৰা হ'ব অতি শীঘ্ৰেই। আৰু যিটো ৰাজ্যিক গ্ৰাম্য পৰিবহণ সেৱাৰ জৰিয়তে আমি গাঁও অঞ্চলৰ জনসাধাৰণক যাতে হাট বজাৰলৈ আহিব পাৰে, কম সময়তে তেওঁলোকে অফিচৰ কাম কাজসমূহ কৰিব পাৰে, সময়মতে যাতে তেওঁলোকে নিজস্ব যি গন্তব্যস্থানত উপস্থিত হ'ব তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু সেইখিনি প্ৰাধান্য দিব। বিশেষকৈ আমি বিহালী অঞ্চলৰ যি সমস্যা বুলি ক'লে আমি আৰু এটা কথা মনলৈ আহে যে আমাৰ ইয়াত যিটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে, কেঁচা পাতৰ উচিত মূল্য পাব লাগে, চাহ শ্ৰমিকসকলে মজুৰি পাব লাগে, উপযুক্ত মজুৰি পোৱা নাই। আৰু আমাৰ যিটো জলসিঞ্চন ব্যৱস্থা, যিহেতু বিহালীৰ যি মাটিৰ কালি, যিহেতু খৰাং বতৰত যথেষ্ট কৃষকে জলসিঞ্চনৰ বাবে বহু মাটি মানে আপোনাৰ কি হয় খালী হৈ পৰি থাকে বা তেওঁলোকে খেতি কৰিব নোৱাৰে পানীৰ অভাৱত, বতৰৰ অভাৱত। গতিকে জলসিঞ্চনৰ ব্যৱস্থাটো কৰিলে মই ভাবোঁ যে বিহালী আগবাঢ়ি যাব। চাহ বাগিচা আছে বহুকেইখন, চাহ বাগিচাসমূহ পৰ্যটন কেন্দ্ৰৰূপে গঢ় দিব পৰা হ'ব। আৰু আমাৰ যি জনগোষ্ঠী আছে, জনগোষ্ঠীৰ যিটো আৱেগ, যিটো আমাৰ আপোনালোকে জানে যে ইয়াৰ পৰা ৰাজনৈতিকভাৱে মানে সেৱা আগবঢ়োৱা ছবিলা উপাধ্যায় সকলোৱে জ্ঞাত। আমি তেখেতৰ যিটো আমাৰ লোকমানসত যিটো তেওঁৰ নাম, তেওঁৰ যিটো খ্যাতি, বাবু ছবিলাল উপাধ্যায় নামে তেওঁক নামাকৰণ কৰি তেওঁৰ নামত এখন মহাবিদ্যালয় স্থাপন কৰিব লাগে। আদিবাসীসকলৰ শ্বহীদ বিৰছা মুণ্ডা নামত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ শৈক্ষিক দিশত আগুৱাই আনিব লাগে। আৰু আদিবাসীসকলৰ আটাইতকৈ জ্বলন্ত সমস্যাটো যে ভূমি সমস্যা। আজি বহু আদিবাসী লোকে তেওঁলোকে বাগানৰ লাইনত বসবাস কৰে, বাগানৰ ভূমিত বসবাস কৰে, মালিকাধীন মাটিত বসবাস কৰে। গতিকে তেওঁলোকৰ স্থায়ী সম্পত্তি বুলিবলৈ একো নাই। গতিকে সেই মানুহখিনিক যাতে একোডোখৰকৈ মাটি দিব পৰা যায়, এই কথাটো মই ইতিমধ্যে আমাৰ মাননীয় আমাৰ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমি গৌৰৱী ডাঙৰীয়াৰ লগতো আলোচনা কৰিছোঁ। এই বিষয়টো মই তেওঁক অৱগত কৰিছোঁ যে বিহালী এইটো হৈছে এটা প্ৰধান অন্তৰায়, প্ৰধান সমস্যা। আৰু বিশেষকৈ যিসকল বাগানৰ বাহিৰত আমাৰ আদিবাসী লোক আছে তেওঁলোকৰ যি মাটি বাৰী আছে এইসমূহ কিন্তু এতিয়ালৈকে তেওঁলোকে ম্যাদী পট্টা পোৱা নাই। চৰকাৰে যদিও মিছন বসুন্ধৰাৰ নামত তেওঁলোকৰ মাটি পট্টা দিয়াৰ কথা কৈ আছে আৰু শেহতীয়াকৈ বাগান অঞ্চলত বসবাস কৰা মানুহক মাটি পট্টা দিয়া হৈছে, ই এটা অতি হাস্যকৰ বুমেৰেং। আপুনি এটা কথা চাওক, বাগানসমূহ ইতিমধ্যে বহু বেংকত তেওঁলোকে বণ্ড দি তেওঁলোক অলৰেডি বেংকত তেওঁলোকে ঋণগ্ৰস্ত হৈ আছে। গতিকে বেংকত ঋণগ্ৰস্ত হোৱা থকা মাটি এটা কেতিয়াও বাগানৰ মানুহক কেতিয়াও আবণ্টন দিব নোৱাৰে, মালিকাধীন মাটি এটা ইমান সহজে আবণ্টন দিব নোৱাৰে। যদিহে চৰকাৰে মালিকক যদি তেওঁলোকৰ ভূমি যি মূল্য, উচিত মূল্য যদি আদায় দিব বিচাৰে তেতিয়াহ'লে এইটো এটা অন্য বিষয় হ'ব। গতিকে আমি ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই অতি মিথ্যাচাৰ এজন মুখ্যমন্ত্ৰী, অতি চতুৰ মুখ্যমন্ত্ৰী। তেখেতে ক'ত কেতিয়া কি কথা কয় নিজেই ক'ব নাই। তেওঁ মিছাৰ ওপৰত মিছা কথা তেওঁ কোৱাত খুব পাকৈত। তেওঁ কৈছিলে যে 2021 চনৰ পিছত তেওঁ কেতিয়াও ৰাজনীতিত নাথাকে, মুখ্যমন্ত্ৰী এতিয়া তেওঁ 2021 গৈ এতিয়া 26 নিৰ্বাচনৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হ'ল। তেওঁ কেতিয়া ক'ত কি কথা কয়, কিমান ক'ত মিছা হয় ঠিক নাই, তেওঁৰ কথাৰ কোনো সত্যতা নাই বুলি আমি কওঁ। আৰু গতিকে এইটো এটা উপহাস। শেষত আপুনি বিহালীবাসী ৰাইজক কি মেছেজ দিব? মই বিহালীবাসী ৰাইজক এটাই আহ্বান জনাওঁ যে বৌদ্ধিকভাৱে আমি যিহেতু বিহালীখন আগবঢ়া, এক ৰাজনৈতিক বিপ্লৱৰ সময় আহি পৰিছে, ৰাজনৈতিক বিপ্লৱৰ প্ৰাসংগিকতা আছে। সময়ৰ লগে লগে আমাক বহু কথা সোঁৱৰাই দিয়ে। যি হাৰত মূল্য বৃদ্ধি হৈছে, আজি বিহালী সমষ্টিত যেনেধৰণে আমাৰ জলসিঞ্চনৰ অভাৱ দেখা পোৱা গৈছে, কেঁচা চাহপাতৰ মূল্য হ্ৰাস হৈছে, আমাৰ শ্ৰমিকৰ যিসকলৰ উপযুক্ত মজুৰি পোৱা নাই, এইটো এটা অতি দুৰ্ভাগ্যৰ বিষয়। আজিও বাগানৰ মানুহক কথিত আছে। ৰাইজক এটা আহ্বান যে ৰাইজে সময়ৰ আহ্বান মানি ল'ব লাগে, ৰাজনৈতিক পৰিৱৰ্তন আনিব লাগে। আৰু আমাৰ যিসমূহ সমস্যা আছে, মৌলিক সমস্যা, আমাৰ শ্ৰমৰ উচিত মূল্য পাব লাগে, আমাৰ কৃষি ফচলৰ উচিত মূল্য পাব লাগে, আমাৰ কৃষি পথাৰত আমি জলসিঞ্চন পাব লাগে, আমাৰ সমবায় ভিত্তিক যিসমূহ উন্নয়ন হ'ব লাগে, ৰাজহুৱা যিবোৰ সাৰ্বজনীন সমস্যা আছে এই সমস্যাসমূহ সমাধান হ'ব লাগে। গৰাখহনীয়া সমস্যা সমাধান হ'ব লাগে, ব্ৰহ্মপুত্ৰৰ আৰু বৰগাং নদী গৰাখহনীয়া সমস্যা সমাধান হ'ব লাগে। আৰু আমাৰ যিহেতু আমাৰ পৰ্যটন স্থল আছে, আমি পৰ্যটন এইটো গঢ়ি তুলিব লাগে। গতিকে নতুন প্ৰজন্মক বিহালীবাসী ৰাইজে আগুৱাই ল'ব বুলি মই আশাবাদী আৰু তেওঁলোকে আন্তৰিকতাৰে গ্ৰহণ কৰিব বুলি মই তেওঁলোকক আহ্বান জনাইছোঁ। মই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেওঁলোকে অহা নিৰ্বাচনত আমাক যদি
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাইকমাণ্ডে যদি আমাক প্ৰাৰ্থিত্ব যদি আমাক প্ৰদান কৰে তেনেহ'লে আমাক সহায় সহযোগ কৰক, দিহা পৰামৰ্শ দিয়ক। আমি সকলোকে হাতে হাত ধৰি একেলগে আমি বিহালী আগুৱাই যাম।